আগবঢ়াইছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। জালুকবাৰীত বিৰুদ্ধিক বাদ ভেটি আক্ৰমণ, গুণ্ডা বাহিনীৰ কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগক আক্ৰমণ, মুখ্যমন্ত্ৰীৰ সমৰ্থনৰ নামত ভ্ৰষ্টাচাৰৰ সীমা অতিক্ৰম। বুধবাৰে নিশা বিৰোধী প্ৰাৰ্থী বিদিশা নেওগৰ নিৰ্বাচনী প্ৰচাৰত বাধা একাংশৰ, ভাঙি লণ্ড ভণ্ড কৰিলে কেইবাখনো বাহন, ফালি পেলোৱা হ'ল বেনাৰ পোষ্টাৰ। খিলঞ্জীয়াৰ ভূমিতে অনা অসমীয়াৰ আক্ৰমণৰ অভিযোগ বিদিশা নেওগৰ। একাংশ গুণ্ডা বাহিনীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কেইবাগৰাকীও নেতা কৰ্মী। কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগৰ কাপোৰ ফালি পেলোৱাৰো অভিযোগ। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা বিগ পলিটিকেল আপডেট। নিৰ্বাচনৰ সময়ত প্ৰাক নিৰ্বাচনী হিংসা, জালুকবাৰীত বিৰোধীক বাদ ভেটি আক্ৰমণ, গুণ্ডা বাহিনীৰ কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগক আক্ৰমণ, মুখ্যমন্ত্ৰীৰ সমৰ্থনৰ নামত ভ্ৰষ্টাচাৰৰ সীমা অতিক্ৰম। বুধবাৰে নিশা বিৰোধী প্ৰাৰ্থী বিদিশা নেওগৰ নিৰ্বাচনী প্ৰচাৰত বাধা একাংশৰ, ভাঙি লণ্ড ভণ্ড কৰিলে কেইবাখনো বাহন, ফালি পেলোৱা হ'ল বেনাৰ পোষ্টাৰ। খিলঞ্জীয়াৰ ভূমিতে অনা অসমীয়াৰ আক্ৰমণৰ অভিযোগ একাংশ, গুণ্ডা বাহিনীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কেইবাগৰাকীও নেতা কৰ্মী। কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগৰ কাপোৰ ফালি পেলোৱাৰো অভিযোগ। আজি ভাবিছিলোঁ আমি এটা ৰেলী কৰিম, বাইক ৰেলী, আৰু তাৰ কাৰণে আমি যোৱাকালিয়ে চব পাৰ্মিশ্যন, আইন প্ৰশাসন সকলোৰে পাৰ্মিশ্যন, প্ৰশাসনৰ পাৰ্মিশ্যন লৈ পিনে আমি ৰেলীটো আগবঢ়ালোঁ। আমাৰ সকলো কাগজ পত্ৰ আছে। তাৰপিছত আমি এয়াৰপৰ্টৰ পৰা আজি ৰেলী আৰম্ভ কৰিছিলোঁ। ৰেলীটো কৰি আহি থাকোঁতে আপ টু আমাৰ জালুকবাৰী বজাৰখনলৈকে ঠিকে আছে, কোনো অসুবিধা নাই পোৱা। তাৰপিছত আমি যেতিয়া পাণ্ডুৰ ফালে সোমালোঁ, আমাক 4-5টামান জেগাত বিজেপিৰ বহুত দলীয় কৰ্মী লগ লাগি আমাক আগচি ধৰিলে। আমি বহুত চেষ্টা কৰিলোঁ, তেওঁলোকক হাতযোৰ কৰিলোঁ। আমি আমাৰ দলৰ কৰ্মকৰ্তাসকললৈ, যুৱ বন্ধুসকললৈ, সকলোলৈকে আহ্বান জনালোঁ যে সকলোৱে শান্তি শৃংখলা বজাই ৰাখক। আমি হাতযোৰ কৰি নমস্কাৰ কৰিলোঁ, কিন্তু তেওঁলোকে আমাৰ কথা নুশুনিলে। পুলিচে তেওঁলোকক ৰখাব চেষ্টা কৰিলে, তেওঁলোক নৰল। তাৰপিছত CRPF আহিলে, ৰখাব নোৱাৰিলে। যিটো আমাক প্ৰথমতে ৰখাই দিছিলে, তাৰ পৰা আমি বহুত সময়ৰ পিছত অলমষ্ট আধা ঘণ্টামান সময় আমি তাত ৰখি থাকিলোঁ। তাৰপিছত আমি ওলালোঁ। তাত তেতিয়া আমাৰ গাড়ীকেইখন, মোৰ গাড়ীখন আৰু চাউণ্ডৰ গাড়ীখন, এনেকৈ দুখনমান আহিলে, পিছৰ গাড়ীখিনি থাকি আহিলে। তাৰ পিছৰ পৰ্যায়ত কেইবাটাও জেগাত য'ত আমাক ৰখালে মানে আগুৰি ধৰিলে, সেই আগুৰি ধৰা জেগাখিনি আমাৰ ল'ৰাক মাৰিলে। আমাৰ ল'ৰা গোটেই তেজ তুমুৰলি। এতিয়া মই হস্পিটেলত আছোঁ। আমাৰ ল'ৰাবিলাক আপোনালোকে হস্পিটেলৰ ভিতৰত বলক। কেইবাজনো ল'ৰাৰ মূৰ ফাটিছে, হাত ভাঙিছে, কিমান কি হৈছে